You are watching Skyline News. নমস্কাৰ মই অনামিকা সাংবাদিকৰ ন্যায্য অধিকাৰ বিচাৰি আৰু সামাজিক সুৰক্ষাৰ সজাগতাৰ সৃষ্টিৰ উদ্দেশ্যেৰে অসমৰ একালৰ জ্যেষ্ঠ সাংবাদিক স্নেহাংকৰ চক্ৰৱৰ্তী দেৱে বাইচাইকেলেৰে যাত্ৰা কৰি আজি উপস্থিত হয় ভূপেন হাজৰিকাৰ সেতুত অসমৰ সাংবাদিকসকলৰ ন্যায্যপ্ৰাপ্য অধিকাৰ বিচাৰি আৰু সাংবাদিকসকলৰ সামাজিক সুৰক্ষাৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে 17 নৱেম্বৰ 2020 তাৰিখে বিশ্বনাথ চাৰিআলিৰ পৰা পুৱাই বাইচাইকেলেৰে এককভাৱে শদিয়ালৈ যাত্ৰা আৰম্ভ কৰিছিল। আজি দুপৰীয়া তেখেতে আহি ঢলা শদিয়াৰ ডক্টৰ ভূপেন হাজৰিকা সেতুত উপস্থিত হয় আৰু শদিয়া প্ৰেছ ক্লাবে আদৰণি জনায়। স্নেহাংকৰৰ এককভাৱে কৰা বাইচাইকেল যাত্ৰাত ঠায়ে ঠায়ে স্থানীয় সাংবাদিকসকলে আদৰণি জনায়। তেখেতক ঠায়ে ঠায়ে কিছুসংখ্যক সাংবাদিকে সংগ দিয়াৰ উপৰিও লগত পুলিচ কনভয়ো তেখেতক নিৰাপত্তা প্ৰদান কৰে। আজি ইতিমধ্যে দুখন দলঙৰ ওপৰত আছে কেনেকুৱা লাগিছে আপোনাৰ যি বাৰ্তা লৈ আহিছে কি ক'ব আপুনি? অত্যন্ত ভাল লাগিছে, বিশেষকৈ সাংবাদিকসকলৰ যি উষ্ম আদৰণি এই গোটেই যাত্ৰা পথছোৱাত ই ভাগৰ নোহোৱা কৰি দিছে। প্ৰথম কথা সেইটোৱেই। তাৰ পিছৰ কথাটো হ'ল যিখিনি কথা লৈ মই ওলাই আহিছোঁ সেইখিনি কথা মানুহখিনিৰ লগত পাতিছোঁ, মানুহখিনিৰ আগ্ৰহ দেখিছোঁ, ভাল লাগিছে। আৰু এই ক্ষেত্ৰত কৰিবলগীয়া বহু কাম আছে, সেইখিনি কাম এজনৰ দ্বাৰা সম্ভৱ নহয়, সকলোৱে লগ লাগিব আৰু সেই ক্ষেত্ৰত অসম বাৰ্তাজীৱী সংঘই যথেষ্ট কাম কাজ কৰিছে। গতিকে অসম বাৰ্তাজীৱী সংঘৰ লগত জড়িত হৈ থাকি আপোনালোকে বহুতো কথা গম পাব পাৰে। মোৰ উদ্দেশ্যটো আছিলে এই যাত্ৰাৰ সাংবাদিকৰ সামাজিক সুৰক্ষা বোলোতে জীৱনৰ নিৰাপত্তাৰ পৰা আৰম্ভ কৰি সকলোখিনি কথাই আহে যে সাংবাদিক এজনে পেঞ্চন পাব লাগে নে নালাগে, এই ধৰণৰ আইন আছে নে নাই, এনেকুৱা কথাবিলাক আছে। চৰকাৰৰ ওচৰলৈ গৈছে কথাবিলাক। ইতিমধ্যে চৰকাৰে সাংবাদিকক পেঞ্চনৰ ব্যৱস্থা কৰিছে, কিন্তু সি সৰ্বাত্মক হোৱা নাই। এইবিলাক কথা সৰ্বাত্মক হ'ব লাগে। চৰকাৰৰ সদিচ্ছা থাকিলে আৰু নিয়োগকৰ্তাৰো যথেষ্ট ভূমিকা থাকে এই ক্ষেত্ৰত। সাংবাদিকসকলক তেখেতলোকে যদি নিজৰ সম্পদ বুলি জ্ঞান কৰে তেতিয়াহ'লে অৰ্গেনাইজেশ্যনটোৰ ডেভেলপমেণ্ট বহুত বেছি হ'ব পাৰে। মানে যিহেতু আজি সাংবাদিকৰ ওপৰত যি নিৰ্যাতন চলিছে, হত্যা হৈছে, এইটোৰ ক্ষেত্ৰত কি ক'ব? এইটোতো বৰ জটিল বিষয় এটা, বিভিন্ন কাৰণত হৈছে আৰু এইবিলাক এটা ডিজাইনত হৈ থকা যেন লাগে কথাবিলাক। এই সময়খিনি বৰ জটিল সময়, এইটো এক ধৰণৰ ছ'চিয়েল ডিছক'ৰ্চ এটাই হয়। তথাপি মই থোৰতে কেইটামান কথা মই বুজি পোৱা সেইখিনি মই ক'ব পাৰোঁ। তেনেকুৱা হৈছে ইয়াত সাংবাদিকসকলৰ নিজৰো কিছু কৰণীয় আছে। এই এটা মহান বৃত্তি, এটা পবিত্ৰ বৃত্তিত থাকোঁতে নিজৰ বৃত্তিগত গৰিমাটো নিজে লঘু কৰিব নালাগে। কিছু ক্ষেত্ৰত সাংবাদিকসকলৰ দোষ নথকা নহয়, কিন্তু এতিয়া পৰিস্থিতি এনেকুৱা হৈছে মানুহবিলাকে কোনো কাৰণতে মানুহৰ ক্ষোভ বহুত জমা হৈছে। মানুহে মৰিয়াই মানুহক মাৰি পেলাব পাৰে, এনেকুৱা এটা পৰিস্থিতি হৈ গৈছে। সেই ক্ষোভটো কোনো এটা দিশৰ পৰা হোৱা নাই, এই জটিল এটা সমাজতাত্ত্বিক বিষয়। সেই বিষয়ত মই বৰ বেছি কথা ক'ব নোৱাৰিম। আপুনি শদিয়াত কেইদিন থাকিব? শদিয়াত 2 ৰাতি থাকিম। তাৰপাছত আপুনি ঘূৰি ক'লৈ যাব? বিশ্বনাথ চাৰিআলিলৈকে যাম পুনৰ বাইচাইকেলেৰে। আৰু এই ৰুটটো হ'ব, মই আহোঁতে বগীবিল দলং হৈ আহিছোঁ, যাওঁতে কলীয়া ভমৰা দলং হৈ ঘূৰি যাম। নমস্কাৰ। তালাপৰ পৰা সুদীপ দাস ৰিপৰ্ট, স্কাইলাইন নিউজ। You are watching Skyline News.